তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব লগা লোকসভা নিৰ্বাচনৰ বাবে অসমৰ 4টা আৰু বিহাৰৰ 5টা সমষ্টিৰ বাবে অধিসূচনা জাৰি সমগ্ৰ দেশতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কাইলৈ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ আৰু মালয়েছিয়াৰ ইপোহত অনুষ্ঠিত সুলতান আজলান শ্বাহ হকী প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ ভাৰত আৰু দক্ষিণ কোৰিয়াৰ যুঁজ নমস্কাৰ পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই ৰশ্মিৰেখা শৰ্মা এতিয়া বিটং বাতৰি তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব লগা লোকসভা নিৰ্বাচনৰ বাবে অসমৰ 4টা সমষ্টি আৰু বিহাৰৰ 5টা সমষ্টিৰ বাবে কালি অধিসূচনা জাৰি কৰা হৈছে অহা মাহৰ 23 তাৰিখে এইটো পৰ্যায়ত 14খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 115টা সমষ্টিত ভোট গ্ৰহণ কৰা হ'ব তৃতীয় পৰ্যায়ত অসমৰ গুৱাহাটী বৰপেটা কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিত ভোট গ্ৰহণ কৰা হ'ব সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী তথা বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ নেত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম AIUDFৰ সভাপতি বদৰুদ্দিন আজমল আৰু বিজেপিৰ নেত্ৰী কুইনুজা তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থীসকলৰ ভিতৰত আছে আনহাতে কংগ্ৰেছে এই পৰ্যন্ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই এইটো পৰ্যায়ৰ বাবে অহা মাহৰ 4 তাৰিখ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পৰা যাব আৰু 5 দিনাই এইবিলাক পৰীক্ষা কৰা হ'ব প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ 8 এপ্ৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বিভিন্ন ঠাইত বিজেপিৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে কালি উত্তৰ প্ৰদেশৰ মিৰাটত তেওঁ এখন বিশাল নিৰ্বাচনী সভাত ভাষণ দিয়ে প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক উদ্দেশ্যি কয় যে এইবাৰৰ সাধাৰণ নিৰ্বাচন হ'ব নিৰ্ণায়ক চৰকাৰ আৰু অনিৰ্ণায়ক অতীতৰ মাজৰ যুঁজ তেওঁৰ চৰকাৰে ভূমি আকাশ আৰু মহাকাশ সকলো মণ্ডলতে সাৰ্জিকেল ষ্ট্ৰাইক কৰাৰ সাহস দেখুৱাইছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে কাইলৈ অসমৰ গহপুৰ আৰু মৰাণত দুখন নিৰ্বাচনী সভাত দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব এই সভাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে और ना ही कहीं नियत नजर आती है एक तरफ फैसले लेने वाली सरकार है तो दूसरी तरफ दशकों तक फैसले टालने वाला इतिहास मौजूद है বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শাহে কালি নগাঁও জিলাৰ কলিয়াবৰৰ মহকুমাৰ হাটবৰত বিজেপি অগপ বিপিএফ গণশক্তি তিৱা জাতীয় ঐক্যমঞ্চৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে শাহে কয় যে বিগত 5 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বিকাশৰ বাবে 3,00,000 কোটি টকা আবণ্টন দিছে কিন্তু ইয়াৰ বিপৰীতে অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত মনমোহন সিঙে প্ৰধানমন্ত্ৰী হিচাপে ৰাজ্যখনৰ বাবে মাত্ৰ 50,000 কোটি টকাহে আবণ্টন দিছিল সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেডাৰ অধ্যক্ষ তথা বিত্ত আৰু গড়কাপ্তানি বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাস অগপৰ সভাপতি অতুল বৰা মন্ত্ৰী কেশৱ মহন্ত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু কেইবাগৰাকীও বিধায়কক ভাষণ দিয়ে और हमारी गणतंत्र पार्टी के बीच में एक सब समाधान हुआ है ये एनडीए का गठबंधन असम की 14 सीटें जीतने के लिए मैदान में কংগ্ৰেছ ক্ষমতালৈ আহিলে দেশৰ আটাইতকৈ দুখীয়া 20% পৰিয়ালক প্ৰতি বছৰে 72,000 কৈ টকা নিবৰ কাৰণে ন্যায় অৰ্থাৎ ন্যূনতম আয় নিশ্চয়তা আঁচনি ৰূপায়ণ কৰিব সাংসদ তথা কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে কালি শিলচৰত সাংবাদিকৰ আগত কয় যে এই ধনৰাশি প্ৰতিটো পৰিয়ালৰ মহিলা এগৰাকীৰ একাউণ্টত পোনপটীয়াকৈ দিয়া হ'ব ন্যায় আঁচনিৰ অধীনত দেশৰ 5 কোটি পৰিয়ালৰ প্ৰায় 25 কোটি লোক উপকৃত হ'ব কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে ঘোষণা কৰা ন্যায় আঁচনিখন কেইবাগৰাকীও বিশিষ্ট অৰ্থনীতিবিদৰ সৈতে পৰামৰ্শ কৰি যুগুত কৰা হৈছে বুলিও তেওঁ কয় নলবাৰী জিলাৰ 3টা লোকসভা সমষ্টিৰ অন্তৰ্গত 3টা বিধানসভা সমষ্টিত থকা 27 গৰাকী 27 গৰাকী ভোটাৰক আগন্তুক লোকসভা নিৰ্বাচনত ভোটদান কৰোৱাৰ বাবে জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে নিৰ্বাচনৰ দিনা এই ভোটদাতাসকলক ভোটগ্ৰহণ কেন্দ্ৰলৈ অনা নিয়া কৰাৰ বাবে জিলা প্ৰশাসনে হুইল চেয়াৰ অথবা যান-বাহনৰ ব্যৱস্থা কৰিব নলবাৰী উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী কালি ধৰ্মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত অৰৰা গাঁৱৰ 27 গৰাকী সানাৰাম বৰ্মনৰ ঘৰলৈ গৈ তেওঁক সম্বৰ্ধনা জনায় আৰু 18 এপ্ৰিলত ভোটদান কৰিবলৈ তেওঁক অনুৰোধ জনায় ভোট 18 তাৰিখে এখৰ ওপৰত আছে 110 হৈছে নেকি
কৰিব পাৰে তাৰ কাৰণে আমি হুইল চেয়াৰৰ বিশেষ ব্যৱস্থা কৰিম নলবাৰী জিলাত সদায়ো বৰ্ষ অতিক্ৰম কৰা ভোটাৰৰ সংখ্যা আমাৰ তথ্যমতে 27 গৰাকী আছে আৰু 4 বছৰৰ অধিক বয়সৰ ভোটাৰো প্ৰায় আমাৰ 4000 আছে গোটেই কৰিমগঞ্জ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী স্বৰূপ দাসৰ সমৰ্থনত কালি কৰিমগঞ্জ কংগ্ৰেছ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয় সভাত ভাষণ দি ৰাজ্যিক মহিলা কংগ্ৰেছৰ সভানেত্ৰী নন্দিতা দাসে সকলো মহিলা সদস্যকে দলীয় প্ৰাৰ্থীৰ জয় নিশ্চিত কৰাৰ বাবে নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনায় প্ৰাৰ্থী স্বৰূপ দাস আৰু কংগ্ৰেছ নেতাসকল সভাত উপস্থিত আছিল সবার উদ্দেশ্য হলো কি যেগুলো রাজনৈতিক দলের একটাই উদ্দেশ্য হলো নির্বাচন জেতার সবাইকে বলছিল যে সবাই তোমার জিরো ব্যাংক অ্যাকাউন্ট খোলো সম্ভব 15 লাখ রুপিয়া মিল যায়গা এটা বলা হয়েছিল কেনা হয়েছে আমার মনে আছে কি না না অসমত তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত 6 বছৰ কটোৱাৰ পাছত এগৰাকী ৰোহিংগিয়া আৰু তেওঁৰ দুটা শিশুক কালি ম্যানমাৰৰ ইমিগ্ৰেশ্যন কাৰ্যালয়ত হস্তান্তৰ কৰা হয় অসম আৰক্ষীৰ এটা দলে তেওঁলোকক মৰেলৈ নি ম্যানমাৰ কৰ্তৃপক্ষক হস্তান্তৰ কৰে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ নগৰ সমিতিয়ে কালি শিৱসাগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন জ্বলন্ত সমস্যা সমাধানৰ দাবীত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে পিছত তেওঁলোকে 5 দফীয়া দাবী সমৰ্থনত উপায়ুক্তক এখন স্মাৰকপত্ৰ দাখিল কৰে উচ্চতম ন্যায়ালয়ে দেশৰ সকলো ন্যায়াধীকৰণক এটা কেন্দ্ৰীয় সংস্থাৰ অধীনলৈ অনা সম্পৰ্কে 2 সপ্তাহৰ ভিতৰত কেন্দ্ৰৰ মতামত বিচাৰিছে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃত্বৰ 5জনীয়া বিচাৰপীঠে কয় যে দেশৰ সকলো ন্যায়াধীকৰণকে এটা নডেল অভিকৰণৰ অধীনলৈ আনিবৰ কাৰণে 1997 আৰু 2010 চনত নিৰ্দেশ দিয়া হৈছিল খণ্ডপীঠে কয় যে ন্যায়াধীকৰণসমূহৰ সদস্য পদৰ নিযুক্তি সম্পৰ্কীয় তথ্য আৰু কেন্দ্ৰৰ মতামত লাভ কৰাৰ পাছত সৰ্বোচ্চ ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত নিৰ্দেশ জাৰি কৰিব বাংগালুৰুৰ কমিউনিকেশ্যন ডিজাইনাৰ শ্ৰুতি মুখাৰ্জীৰ ব্যতিক্ৰমধৰ্মী আলোকচিত্ৰ প্ৰদৰ্শনী এখন কালি গুৱাহাটী আৰ্টিষ্ট গিল্ডত মুকলি কৰা হয় শ্ৰুতিয়ে পলেণ্ডলৈ গৈ প্ৰথম বিশ্বযুদ্ধৰ সময়ত নাজী বাহিনীৰ দ্বাৰা ডিটেনশ্যন কেম্পত নিৰ্যাতিত ব্যক্তিসকলৰ চাক্ষুষ অভিজ্ঞতাৰে এই আলোকচিত্ৰসমূহ গ্ৰহণ কৰে অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক ডক্টৰ শ্যামল প্ৰসাদ শইকীয়াই এই 4দিনীয়া প্ৰদৰ্শনীখন উদ্বোধন কৰে মালয়েছিয়াৰ ইপোহত অনুষ্ঠিত সুলতান আজলান শাহ হকী প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ ভাৰতে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব লীগৰ শীৰ্ষস্থানপ্ৰাপ্ত দল হিচাপে ফাইনেলত প্ৰৱেশ কৰা ভাৰতে অন্তিমখন লীগ খেলত আজি পোলেণ্ডৰ মুখামুখি হ'ব ভাৰতীয় সময় অনুসৰি আজি দিনৰ 1:35 খেলখন আৰম্ভ হ'ব কাইলৈ দক্ষিণ কোৰিয়াক পৰাজিত কৰি ষষ্ঠবাৰৰ বাবে এই প্ৰতিযোগিতাত ভাৰতে চেম্পিয়নৰ খিতাপ লাভ কৰিব বুলি আশা কৰা হৈছে 2010 চনত ভাৰতে অন্তিমবাৰৰ বাবে এই খিতাপ লাভ কৰিছিল তিনিচুকীয়া জিলাৰ হস্ততাঁত শিল্প বিভাগে ৰাজ্যত নিষিদ্ধ যন্ত্ৰচালিত শালত তৈয়াৰী গামোচা আৰু মেখেলা চাদৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে বিভাগৰ বিষয়াসকলে তিনিচুকীয়াৰ খৈতান মাৰ্কেট ডিএম লোহিয়া ৰোড ডেইলি বজাৰৰ বিভিন্ন বিপণীত এনে নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলায় যদিও কোনো সামগ্ৰী জব্দ কৰা নাই নলবাৰীৰ নৃত্যাংগনাৰ উদ্যোগত আৰু ব্ৰহ্মপুত্ৰ কলাকৃষ্টি কেন্দ্ৰৰ সহযোগত 18 মাৰ্চৰ পৰা নলবাৰীত অনুষ্ঠিত বিহু নাচ কৰ্মশালাৰ কালি সামৰণি পৰে বিহুৰাণী জোন দলে অভিনেত্ৰী তথা বিহুৰাণী মণিকাঞ্চন কোঁৱৰ আৰু দীপজ্যোতি শৰ্মা আৰু ধ্ৰুৱজ্যোতি দাসে কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰে বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব লগা লোকসভা নিৰ্বাচনৰ বাবে অসমৰ 4টা আৰু বিহাৰৰ 5টা সমষ্টিৰ বাবে অধিসূচনা জাৰি সমগ্ৰ দেশতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কাইলৈ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ আৰু মালয়েছিয়াৰ ইপোহত অনুষ্ঠিত সুলতান আজলান শাহ হকী প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ ভাৰত আৰু দক্ষিণ কোৰিয়া যুঁজ পুৱাৰ বাতৰি ইমানতে